কেইটামান এনেকুৱা তাৰিখ আছে যদি আপোনালোকৰ যদি জন্ম তাৰিখো সেইকেইটা তাৰিখৰ ভিতৰতে পৰে তেতিয়াহ'লে আপোনালোকৰ ইষ্ট দেৱতা হৈছে গণেশ দেৱতা আৰু আপোনালোকে যদি গণেশ দেৱতাৰ পূজা অৰ্চনা কৰে অতি সোনকালে আপোনালোকে ইয়াৰ লাভ ল'ব পাৰে আৰু সুফল গ্ৰহণ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। লগতে আজিৰ ভিডিঅ'টোত আমি কম যে গণেশ চতুৰ্থী কোন দিনা, লগতে গণেশ চতুৰ্থীৰ দিনা আপোনালোকে কি ধৰণে গণেশ দেৱতাৰ পূজা অৰ্চনা কৰিব আৰু যদি ঘৰতে পূজা অৰ্চনা কৰিব নোৱাৰে তেতিয়াহ'লে কি কাম কৰিব যাৰ ফলত গণেশ দেৱতা আপোনালোকৰ প্ৰসন্ন হয়। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক যাতে আপোনালোকেও গণেশ দেৱতাৰ সুফল লাভ কৰিব পাৰিব। তো হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? মই এষ্ট্ৰলজাৰ নিপজ্যোতি শৰ্মা আৰু আপুনি চাই আছে আছাম এষ্ট্ৰ নিপ ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰথমতে আজি কোৱা হওক এইবাৰ 2025 বৰ্ষৰ গণেশ চতুৰ্থী তিথিটো কোনদিনা পৰিব। গণেশ চতুৰ্থী প্ৰথমতে কৈছোঁ আমি, গণেশ চতুৰ্থী হয় শুক্ল পক্ষৰ চতুৰ্থী তিথিত, আৰু গণেশ চতুৰ্থীক আমি বিনায়ক চতুৰ্থী লগতে আমি সৌভাগ্য চতুৰ্থী হিচাপেও গণেশ চতুৰ্থীক পালন কৰোঁ। এতিয়া 26 তাৰিখে গণেশ চতুৰ্থী তিথিটো আপোনালোকৰ আবেলি সময়ত লাগিব, কিন্তু 26 তাৰিখে আপোনালোকে পালন কৰিব নালাগে, কিয়নো জ্যোতিষ শাস্ত্ৰ মতে আপোনালোকৰ যিদিনা সূৰ্য উদয় হয় সিদিনা যদি তিথিটো ৰাতিপুৱাৰ ভাগত থাকে তো সেই দিনটোতহে আমি সেই তিথিটো পালন কৰোঁ। 26 তাৰিখে সন্ধিয়া পৰতহে লাগিব। গতিকে 27 তাৰিখে যেতিয়া সূৰ্যোদয়ৰ সময়ত এই তিথিটো থাকিব আৰু 27 তাৰিখে দিনলৈকে থাকিব, গতিকে 27 তাৰিখৰ দিনটো আমি ভাদ মাহৰ 10 তাৰিখ অৰ্থাৎ 27 আগষ্ট এই তাৰিখটোত আমি গণেশ চতুৰ্থী হিচাপে পালন কৰিম। এতিয়া আমি প্ৰথমতে কোৱা হওক, যদি আপোনালোকে পূজা কৰিবলৈ অসমৰ্থ, আপোনালোকে পূজা কৰিব ঘৰতে নোৱাৰে, বিভিন্ন ধৰণৰ কাম আপোনালোকৰ থাকিব পাৰে যাৰ ফলত আপোনালোকে পূজা কৰিব ঘৰত নোৱাৰিব পাৰে। গতিকে তেনে পৰিস্থিতিত আপোনালোকে কি ধৰণে গণেশ দেৱতাক পূজা অৰ্চনা কৰিব যাতে আপোনালোকেও গণেশ দেৱৰ সুফল লাভ কৰিব পাৰে। তাৰে আগতে আপোনালোকক জনাই দিওঁ যে গণেশ দেৱতাক কোৱা হয় বিঘ্নহৰ্তা, অৰ্থাৎ গণেশ দেৱতাই বাধা বিঘিনি, আমাৰ জীৱনৰ যিবোৰ বাধা বিঘিনি সমস্যা আদি আছে সকলো গণেশ দেৱতাৰ পূজা অৰ্চনা কৰিলে দূৰ হয় বুলি কোৱা যায়। আৰু এয়া মহাকাব্য গ্ৰন্থ সকলোতে লিখা আছে আৰু আপোনালোকেও বহুতেই হয়তো ইয়াৰ সুফল লাভ কৰিছে যিসকলে মনৰ পৰাই গণেশ দেৱতাক আৰাধনা কৰে। এতিয়া যদি কওঁ যে কেনেদৰে আপুনি পূজা অৰ্চনা নকৰাকৈ সিদিনাৰ দিনটোত মানে গণেশ দেৱতাৰ মূৰ্তি পূজন নকৰাকৈ যদি সুফল লাভ কৰিব বিচাৰে তেতিয়াহ'লে গণেশ দেৱৰ গায়ত্ৰী মন্ত্ৰটো সিদিনাৰ দিনত পাঠ কৰক। এতিয়া গণেশ দেৱতাৰ গায়ত্ৰী মন্ত্ৰ কোনটো যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই দুই এষাৰ কৈ দিছোঁ। ওম একদন্তায় বিদ্মহি বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তে প্ৰচোদয়াৎ। ইয়াৰ অৰ্থটো কৈ দিছোঁ প্ৰথমতে যে হে একদন্ত, অৰ্থাৎ গণেশ দেৱতাৰ এটা দাঁত আছে আপোনালোকে জানে, হে একদন্ত গণেশ দেৱতা, মই আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে মোৰ জীৱনত থকা বাধা বিঘিনিসমূহ আপুনি মোৰ জীৱনৰ পৰা আঁতৰাই দিয়ক, দূৰ কৰি দিয়ক। এতিয়া এইটো এষাৰিহে, এইটো আপোনালোকৰ গায়ত্ৰী মন্ত্ৰটো বহুত দীঘল, গতিকে গায়ত্ৰী মন্ত্ৰটো যদি আপোনালোকক লাগে তেতিয়াহ'লে মই নিশ্চয়কৈ আপোনালোকক কমেণ্ট বক্সত দি দিম। আপোনালোকে কমেণ্ট কৰি ক'ব যদি গায়ত্ৰী মন্ত্ৰটো আপোনালোকক লাগে। এতিয়া আমি আগবাঢ়ো পূজাৰ উপবাসৰ নিয়ম, লগতে পূজাৰ সিদিনাৰ দিনটোৰ পূজাৰ সময় কোনটো, শুদ্ধ সময় অৰ্থাৎ দিনটোৰ ভিতৰত শুভ সময়টো কোনটো, লগতে আপোনালোকৰ সিদিনা আপোনালোকে যদি উপবাস কৰিম বুলি ভাবি আছে কেনেধৰণৰ নিয়মেৰে কৰিব, কি কি সামগ্ৰী লাগিব পূজাৰ, লগতে সেইটো কথাও ক'ম যে নিউমাৰলজি মতে কোনকেইটা তাৰিখে জন্মগ্ৰহণ কৰা লোকসকলৰ ইষ্ট দেৱতা গণেশ দেৱতা, এই সকলোবোৰৰ বিষয়ে এতিয়া কোৱা হওক। প্ৰথম আমি কোৱা হওক কেইটা বজাত সিদিনা লাগিব আপোনালোকৰ গণেশ চতুৰ্থী। চ' গণেশ পূজাৰ সিদিনাৰ শুভ সময় হৈছে 11:05 পৰা দিনৰ 11:05 পৰা দুপৰীয়া 1:40 ভিতৰত। এইখিনি সময় হৈছে সিদিনাৰ বাবে শুভ সময় আৰু এইখিনি সময়ত আপোনালোকে যি ধৰণে মনৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে আৰু গণেশ দেৱতাৰ পূজা অৰ্চনা কৰাৰ বাবে এইখিনি সময় শুভ সময়। ৰাহুকাল আদি সকলো বিপৰীত কাল আমি পৰিত্যাগ কৰি এইখিনি সময় উলিয়াইছোঁ। কিছুমানৰ মতে এইটো হয়তো বেলেগ হ'ব পাৰে, কিন্তু কালপুৰুষ পঞ্জিকা আৰু অসমীয়া পঞ্জিকা অনুসৰিও কিন্তু এই টাইমটো শুদ্ধ। এতিয়া যদি সিদিনা উপবাসৰ নিয়ম আমি ক'বলৈ যাওঁ, ঠিক আছে, উপবাসৰ নিয়ম বহুত প্ৰকাৰে মানি চলে। কিছুমানে কি কৰে যে ৰাতিপুৱাৰ পৰা আপোনালোকৰ খাদ্য একো খাদ্যই নাখায়, পানী একটোপাও তেওঁলোকে গ্ৰহণ নকৰে আৰু তেওঁলোকে ভাবে যে তেওঁলোকৰ ওপৰত গণেশ দেৱতা প্ৰসন্ন হৈ যাব। কিছুমানে কি কৰে ৰাতিপুৱাৰ পৰা ফল মূল আদি গ্ৰহণ কৰে, খাদ্য আদি গ্ৰহণ কৰে, কিন্তু তেওঁলোকে ভাত আদি নাখায়
আৰু তেওঁলোকে ভাবে যে এনেদৰে হৈ যাব, মোৰ এনেদৰে কাম হৈ যাব। আৰু কিছুমানে কি কৰে যে ভাত আদি সকলো খাই অৱশেষত ভগৱানৰ সেৱা কৰে। এতিয়া কথাটো হৈছে কাৰ কেনেদৰে কিদৰে লাভ হ'ব। যদি কওঁ যে আপুনি কেনেদৰে কৰিব উপবাসৰ নিয়মটো, প্ৰথম কথা যদি ক'বলৈ যাওঁ, যদি আপোনাৰ কিছুমান স্বাস্থ্য সংক্ৰান্তীয় বেমাৰ আছে, যদি আপুনি দুৰ্বল হয়, উপবাস দিলে কিবা হয়, তেতিয়াহ'লে আপুনি উপবাস কৰিব নালাগে। উপবাস নকৰিলেও আপোনাৰ হ'ব। যদি আপোনাৰ বৰ বেছি এটা প্ৰব্লেম নাই, কিছুমান অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে, সেয়েহে আপুনি পানী নোখোৱাকৈ আপোনালোকে উপবাস নকৰিব। পানী খাব, ফল মূল আদি খাব, ভাত আদি নাখাব, তেনেদৰে উপবাস কৰিব। যদি আপুনি একেবাৰে সুস্থ সবল, তেতিয়াহ'লে আপোনালোকে উপবাস থাকিব পাৰে। কাৰণ আগতেও আমি জানো যে বহুতে সৰুতে পঢ়ি আহিছোঁ যে লঘনং পৰম ঔষধম, অৰ্থাৎ লঘনেই হৈছে পৰম ঔষধ। গতিকে উপবাস থকাটো বেয়া কথা নহয়। উপবাস থাকিলে আপোনাৰ দেহৰ বাবে ভাল। যদি পাৰে উপবাসে থাকক। আৰু যদি কথাটো হৈছে যে গণেশ চতুৰ্থীত উপবাস থাকিলে গণেশ দেৱতাৰ সুফল লাভ কৰিব পাৰিবনে নোৱাৰে আপুনি? গণেশ চতুৰ্থীৰ দিনা উপবাসে থাকিলে গণেশ দেৱতাৰ সুফল লাভ কৰিব পাৰিবনে নোৱাৰে, এইটো ভিত্তি কৰে আপোনাৰ মনৰ চিন্তাৰ ওপৰত। যদি আপুনি শুদ্ধভাৱে আপোনাৰ মনত কোনো কূটনীতি ভাৱ নৰখাকৈ, আপোনাৰ মনত অলপো দুশ্চিন্তা নথকাকৈ যদি আপুনি গণেশ দেৱতাক পূজা কৰিব বিচাৰিছে, পূজা কৰিছে, মনৰ ভাৱ প্ৰকাশ কৰিছে, তেতিয়া আপোনালোকক লঘন দিয়াৰ কোনো প্ৰয়োজন নাই। লঘন নিদিয়াকৈও গণেশ দেৱতা প্ৰসন্ন হয়। আৰু হাজাৰ লঘন দিয়াৰ পাছতো যদি মনত কুচিন্তা, মনত দুশ্চিন্তা, মনত বেয়া ভাৱ, বেলেগৰ প্ৰতি ঈৰ্ষা আদি ভাৱ লৈ ভগৱানৰ ওচৰত যিমান হাজাৰটা উপবাস দি আপুনি সেৱা জনালেও ভগৱান কেতিয়াও প্ৰসন্ন নহয় আপোনালোকৰ ওপৰত। এতিয়া আমি কওঁ আহক গণেশ চতুৰ্থীৰ দিনা কি কি নিয়মৰ জৰিয়তে বা কি কাম কৰিব। গণেশ চতুৰ্থীৰ দিনা আপোনালোকে কি কৰিব, প্ৰসাদত সাধাৰণ নিমখ যিটো মিলাই, আপোনালোকে প্ৰসাদত নিমখৰ ঠাইত সৈন্ধৱ লৱণ, যিটো আমাৰ নিমখ পায় যিটো কিনিবলৈ, সেই সৈন্ধৱ লৱণ নিমখটো আনি মিহলালে গণেশ চতুৰ্থীৰ দিনা বহুত বেছি ভাল বুলি কোৱা হৈছে। যদি আপুনি পুৰোহিত নমতাকৈ ঘৰতে পূজা ভাগ কৰিব বিচাৰিছে, যে পুৰোহিত আপোনালোকে নামাতে ঘৰতে আপুনি পূজা ভাগ কৰিব, তেতিয়াহ'লে আপোনালোকে কি কৰিব যে প্ৰথম লাগিব কি বস্তু লাগিব। আপোনালোকক এটা গণেশ দেৱৰ মূৰ্তি, গণেশ দেৱৰ মূৰ্তিটো এইখিনিমান হ'লেও হ'ব, একো কথা নাই। যদি মূৰ্তি নাপায়ো তেতিয়া কি কৰিব, আপুনি ঘৰতে থকা এখন ফটো, গণেশ দেৱৰ পাৰিলে ডাঙৰ ফটো এখন আনিব। আৰু ডাঙৰ ফটো নহ'লে, এনেকুৱা ফটো হ'লে নহয়, সাধাৰণতে অলপ ডাঙৰ হ'লে বেছি ভাল হয়। গতিকে পাৰিলে অলপ ডাঙৰ ফটো এখন আনিবলৈ আপোনালোকে চেষ্টা কৰিব। আৰু সেই ফটোখনত ফুলৰ মালা এডাল দিব আপোনালোকে, দি তেনেদৰে ঘৰত স্থাপন কৰিব। মূৰ্তিটো ভালদৰে শুদ্ধ পানীৰে ধুই দিব বা ফটোখনে ধুই দিব। ধুই কিনে গণেশ দেৱৰ মূৰ্তিটোৰ বাবে আপোনালোকে কি আনিব লাগিব, হালধীয়া ফুল, প্ৰথম হালধীয়া ফুল আনিব লাগিব। লগতে আনিব লাগিব মিঠাইত কি আনিব আপোনালোকে, 1 নম্বৰত মিঠাই আনিব লাগিব আপোনালোকে লাড্ডু, বুন্দিয়াৰ যিটো লাড্ডু থাকে সেইটো, কাৰণ সেইটো গণেশ দেৱৰ একেবাৰে ফেভাৰেট। অৰ্থাৎ তেওঁ সৰুৰ পৰা আপোনালোকে জানে যে গণেশ দেৱৰ ফেভাৰেট লাড্ডু। তো লাড্ডু নোহোৱাকৈ গণেশ দেৱৰ পূজা কেতিয়াও সম্পন্ন নহয়। লাড্ডুৰ লগতে বিভিন্ন ধৰণৰ মিঠাও আপোনালোকে আনিব পাৰে। আৰু হালধীয়া ৰঙৰ ফুলটো একেবাৰে কম্পালচৰি, হালধীয়া ৰঙৰ ফুলটো আপোনালোকে আনিবই লাগিব। আৰু সেই ফুল আনি আপোনালোকে গণেশ দেৱৰ চৰণত পুষ্প অৰ্জন কৰিব লাগিব আৰু নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব লাগিব। লগতে ফল মূল আদি আনিব লাগিব। লগতে আপোনালোকে বুট মগু আদি প্ৰসাদৰ বাবে আপোনালোকে আনিব লাগিব। এই সকলোবোৰতো আনিব লাগিব, আপোনালোকে সকলোৱে আনেই, এইবোৰ জানেই। গতিকে এইসমূহ বস্তুৱে আপোনালোকে বৰ বেছি এটা ঘৰত যিহেতু সৰুকৈ পূজা ভাগ কৰিব, আপোনালোকে মনৰ ইচ্ছাটোহে প্ৰকাশ কৰিব। গতিকে বৰ বেছি বস্তুৰ আপোনালোকৰ একেবাৰে প্ৰয়োজন নাই। এইকেইটা বস্তুৰে আপোনালোকৰ পূজা ভাগ সম্পন্ন হৈ যাব। এতিয়া যদি আপোনালোকৰ ঘৰত কিবা প্ৰব্লেম আছে, ছাপ'জ বহুত বেছি অশান্তি ঘৰত, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যে কিবা পইচাৰ সংক্ৰান্তীয় অশান্তি হওক বা পইচা পাতি ঘৰত নাহে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ঘৰতে থকা হালধীয়া কাপোৰ যদি আপোনালোকৰ শুদ্ধ আছে নতুনকৈ কিনি আনিলেও হ'ব, বা ঘৰত থাকিলে শুদ্ধ কৰি ল'ব। প্ৰথম ভালদৰে ধুই মেলি ভালদৰে শুদ্ধ কৰি ল'ব। নতুন কাপোৰ হ'লে নতুন কাপোৰে ব্যৱহাৰ কৰিব লাগে, পুৰণা কাপোৰ ব্যৱহাৰ নকৰিব। যদি বহুত দিন ধৰি ঘৰত পৰি আছে, নতুন কাপোৰে হওক, শুদ্ধ কৰি ল'ব। প্ৰথমতে শুদ্ধ কৰি সেই কাপোৰ ভাগ আপোনালোকে যিদিনা পূজা হ'ব, শুদ্ধ অন্তৰেৰে যিসমূহ আপোনালোকৰ মনৰ আকাংক্ষা যি ঘটি আছে সকলোবোৰ কৈ শুদ্ধ অন্তৰেৰে আপুনি ভগৱানৰ চৰণত অৰ্পণ কৰক। অৰ্পণ কৰি সেৱা জনাওক। সেৱা জনাই পিছদিনা সেই কাপোৰ ভাগ আপুনি লৈ আহক।
সেই কাপোৰভাগ লৈ আহি আপোনাৰ যি ধৰণৰ সমস্যা, ধৰি লওক আপোনাৰ পইচাৰ সমস্যাৰ কথা কৈছোঁ, পইচাৰ যদি সমস্যা, আপোনাৰ ঘৰত পইচা নাই, ইনকামৰ বন্ধ হৈছে, আপুনি কষ্ট কৰে তথাপিতো আপোনাৰ ফল পোৱা নাই, পইচা পোৱা নাই, ঘৰত অহা নাই, তেতিয়া আপোনালোক যিটো ঘৰত পইচা থয়, যিটো বাকচত পইচা থয়, তাত সেই কাপোৰভাগ থৈ দিয়ক আৰু ভগৱান গণেশক প্ৰাৰ্থনা জনাওক যাতে আপোনাৰ এই বাধা বিঘিনিসমূহ অতি সোনকালে দূৰ হয়। আৰু ভগৱানক ক'ব যে মই কৰ্ম নিশ্চয় কৰিম, মই কাম কৰিম, পইচা ইনকাম কৰক, খালি আপুনি বাধা বিঘিনিবোৰ দূৰ কৰি মোক ৰক্ষা কৰক। এনেদৰে কৈ সেই কাপোৰভাগ আপুনি আপোনালোকৰ মানি বেগেই হওক বা য'ত পইচা থ'ব লাগে তাতে থৈ দিয়ক। যদি ল'ৰা ছোৱালীৰ পঢ়াত বুদ্ধি পঢ়ি থাকে, ফল পোৱা নাই সেইমতে, তেতিয়াহ'লে আপোনাৰ পঢ়া টেবুলত থ'ব পাৰে, কিতাপৰ লগত থ'ব পাৰে। তেনেদৰে য'তে ত'তে আপুনি য'ত যি সমস্যা তাতে আপোনালোকে কাপোৰভাগ থ'ব পাৰে, থৈ ভালদৰে সেৱা জনাই পূজাভাগ সম্পন্ন আপোনালোকে এনেদৰে কৰিব পাৰে। আৰু এয়া কৰাৰ ফলত আপোনালোকৰ বহুত পবিত্ৰ, আপোনাৰ ঘৰখনলৈ পবিত্ৰতা লৈ আহে এয়াই। আৰু এইখিনিয়ে আছিল আপোনালোকৰ, আজিলৈ বেছি নকওঁ আৰু, বেছি দীঘলীয়া পূজা যিহেতু আপোনালোকেও নকৰে, সৰুকৈয়ে পূজা কৰিব ঘৰতে, পুৰোহিত মাতিলেতো সেইটো নিয়ম বেলেগে হৈ যায়, গতিকে নিজে যিহেতু পূজা কৰিম বুলি ভাবিছে, এইখিনিয়ে আপোনালোকৰ আজিৰ নিয়ম। এতিয়া এইটোতো হৈ গ'ল বাৰু, বেছি নকওঁ কাৰণ পূজাভাগ যিহেতু সৰুকৈয়ে আপোনালোকে কৰিব, গতিকে বৰ বেছি এটা ক'বলৈ নাযাওঁ। মই যিমান পাৰোঁ আপোনালোক ত্ৰুটিহীনভাৱে সময়বোৰ, আপোনালোকৰ উপবাসৰ নিয়ম অথবা আপোনালোকৰ এইবোৰ নিউমাৰলজিৰ বিষয়ে ত্ৰুটিহীনভাৱে আপোনালোকক ক'বলৈ মই যত্ন কৰোঁ। যদি আপোনালোকে ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, নিজৰ কুষ্টি চাব বিচাৰিছে, কুষ্টি দেখাব বিচাৰিছে, কোনটো হাউচত কি গ্ৰহ বহি আছে যাৰ ফলত আপোনাৰ বৰ্তমানৰ অশান্তি এইবোৰৰ সৃষ্টি হৈছে, এই সকলো বিষয়ে জানিব বিচাৰিছে, লগতে পাল্ম ৰিডিং অৰ্থাৎ হাতৰ ৰেখাসমূহৰ ভিত্তিত আপোনালোকৰ জীৱনটো কেনেকুৱা হ'ব তাৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰটো ইয়াত স্ক্ৰীণত দি দিছোঁ। আৰু মোক লগ পাব, মোৰ কোনো ধৰণৰ বৰ্তমান চেম্বাৰ নাই, মই ঘৰৰ পৰাই এনেদৰে অনলাইনত কনচালটেঞ্চি দি থাকোঁ মানুহক। লগতে মোক লগ পাব GMCHত লগ পাব, GMCHত মই পঢ়ি আছোঁ, মই এজন মেডিকেল ষ্টুডেণ্ট হয়, কিন্তু তাত লগ ধৰিব পাৰিব মোক গৈ, যদি আপুনি গুৱাহাটীৰ ফালৰ মানুহ হয়। আৰু যদি আপুনি এইফালৰ মানুহ হয়, যে নামনি অসমৰ ফালৰ মানুহ হয়, তেতিয়াহ'লে মোক লগ পাব টিহু পাটাহাৰকুছি, এইখিনিত মোক ফোন কৰিলে। আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ, তেতিয়া যিটো কৈছিলোঁ আপোনালোকক যে কোন কেইটা তাৰিখে জন্মা লোকসকলৰ ইষ্টদেৱ গণেশ দেৱতা, নিউমাৰলজিৰ মতে এইটো আহে যে নিউমাৰলজিত থাকে মূল্যাংক 1 তাৰিখ অথবা 5 তাৰিখ অথবা 6 তাৰিখ, 7 তাৰিখ, 3 তাৰিখ, অৰ্থাৎ 1 তাৰিখৰ ভিতৰত কোনকেইটা পৰে? 1 তাৰিখে জন্মগ্ৰহণ কৰা, 10 তাৰিখে জন্মগ্ৰহণ কৰা, 19 তাৰিখে জন্মগ্ৰহণ কৰা আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰা। কিয় পৰে যে 28 তাৰিখে জন্মগ্ৰহণ কৰাটো 1 মূল্যাংকত পৰে? কাৰণ 28 তাৰিখৰ 8 আৰু 2টো যদি যোগ কৰি দিওঁ, 8 2 10, তো 10ৰ 1 আৰু 0টো যদি যোগ কৰি দিওঁ, 1 আৰু 0 সমান 1, অৰ্থাৎ আহি লাষ্টত যোগ কৰিলে এটা সংখ্যালৈ যদি পৰিৱৰ্তন কৰোঁ সেইটো 1 হয়। গতিকে মূল্যাংক 1, নিউমাৰলজিৰ মতে মূল্যাংক 1 যাৰ সূৰ্যৰ প্ৰভাৱ থাকে আপোনালোকৰ। আৰু মূল্যাংক 5, যিসকলৰ মূল্যাংক 5 বুধ গ্ৰহৰ প্ৰভাৱ থাকে। মূল্যাংক 1 আৰু মূল্যাংক 5, মূল্যাংক 1ৰ ভিতৰত 1, 10, 19 আৰু 28, মূল্যাংক 5ৰ ভিতৰত 5, 14 আৰু 23। এইকেইটা যিটো আপোনালোকৰ ডেট অফ বাৰ্থ, এই ডেট অফ বাৰ্থৰ ব্যক্তিসকলৰ ওপৰত ইষ্টদেৱতা, তেওঁলোকৰ ইষ্টদেৱতাৰ মুখ্য ভূমিকা পালন কৰে গণেশ দেৱতাই। আৰু সূৰ্য আৰু বুধ গ্ৰহৰ লগত জড়িত এইসকল জাতকৰ ওপৰত গণেশ দেৱতাই মুখ্য ভূমিকা পালন কৰে ইষ্টদেৱৰ। কিন্তু বেলেগ ৰাশিৰ, বেলেগ জাতকৰ, বেলেগ তাৰিখৰ ব্যক্তিসকলেও আপোনালোকৰ যদি ইষ্টদেৱ বেলেগ, চাপ'জ আপোনালোকৰ ইষ্টদেৱ যদি কাৰোবাৰ সদাশিৱ বাবা, ভোলেনাথ বাবা, তেতিয়া আপুনি যদি ভাবি আছে যে গণেশদেৱৰ পূজা নকৰোঁ, অহাবাৰ আমাৰ ইষ্টদেৱ যিহেতু মহাদেৱৰ পূজাই কৰিম, তেতিয়া কিন্তু নহ'ব। কাৰণ মহাদেৱৰ পূজা অৰ্চনা কৰাৰ আগতেও গণেশজীৰ পূজা আপোনালোকে কৰিবই লাগিব। বিশেষকৈ গণেশ দেৱতাই এনেদৰে সকলোৰে ইষ্টদেৱৰ ভূমিকা পালন কৰে, যদিও 5 আৰু 1 তাৰিখৰ ব্যক্তিসকলৰ ওপৰত এওঁলোকৰ প্ৰভাৱ বিশেষ থাকে। এওঁলোকে অতি সহজে গণেশ্বৰ দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰে, কম সময়তে কম পূজা পাঠ কৰিয়ে। গণেশ দেৱতাক কিয় সকলোৱে পূজা কৰিব লাগে? কাৰণ গণেশ দেৱতাক আশীৰ্বাদ আছে, যে যিকোনো পূজা, যি ঠাইৰ যি আপোনাৰ দেৱৰে পূজা নহওক, তাৰ আগত যদি গণেশ দেৱতাৰ পূজা নকৰে, তেতিয়া সেই পূজা কেতিয়াও সম্পন্ন নহয়। গতিকে এই আশীৰ্বাদৰ ফলস্বৰূপে যিকোনো পূজা কৰাৰ আগত গণেশ দেৱতাৰ পূজা এবাৰ হ'লেও কৰা যায়েই। আৰু সেই পূজা নকৰাকৈ কেতিয়াও সেই জাতক জাতিকাই বা সেই ঘৰৰ মানুহে কেতিয়াও ফল নাপায়। যদি এতিয়া এইটোতো হৈ গ'ল, এতিয়া আৰু বেছি বৰ বিশেষ আজি বাৰু নকওঁ।
যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়া এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনিয়ে আজিৰ বাবে গণেশ দেৱতাৰ আশীৰ্বাদেৰে আপোনাৰ ঘৰখন জীপাল হৈ উঠক তাৰে কামনাৰে আজিলৈ মই বিদায় মাগিছোঁ ধন্যবাদ ওম গণেশায় নমঃ